সাধু নগৰী আরে বাহ এইখিনিত সতেজ সতেজ ইমান ঘাঁহ আছে সঁচাই তুমি ঠিকেই কৈছা বন্ধু আহা আমি পেট ভৰাই ঘাঁহ খাওঁ কিন্তু অকলে মুখখন চলালেই কাম নহ'ব তাৰ লগতে চকুকেইটাও মেলি ৰাখিব লাগিব এইখন জংঘলত ঢেৰ হিংস্ৰ জন্তু আছে সিহঁতে আমাক চিকাৰ কৰাৰ সুযোগেই বিচাৰি থাকে আহিবলৈ দিয়া কোন আহে আমি তিনিও মিত্ৰ একেলগে আছো ভয় কৰাৰ কোনো প্ৰয়োজন নাই কোনোবা আহিলে খুচি পেটুকা উলিয়াই দিম নহয় এতিয়া খোৱা আৰম্ভ কৰা আজি পুৱাই পুৱাই নাজানো কাৰ মুখ দেখিছিলো এতিয়ালৈকে এটা চিকাৰ ধৰিব পৰা নাই আৰে বাহ বাহ এটা দুটা তিনিটা নুদুকা নুদুকা মহ ইহঁতৰ এটাক ধৰিব পাৰিলেও মোৰ এসপ্তাহলৈকে চিন্তা নাই কিন্তু ইহঁত তিনিওটা একেলগে থাকিলে মই এটাকো ধৰিব নোৱাৰিম এটাক ধৰিলে বাকী দুটাই মোৰ পেটুকা উলিয়াব কিবা এটা উপায় উলিয়াব লাগিব কি কৰা যায় মহাৰাজৰ আকৌ কি হল ৰচোন গম লৈ আহো মহাৰাজ কি হল আপোনাৰ বৰ চিন্তিত যেন দেখিছো এটা উপায় বিচাৰি অলপ চিন্তিত হৈ আছো কি উপায়নো মহাৰাজ কওকচোন কিজানিবা মই আপোনাক উপায় বিচৰাত সহায় কৰিব পাৰোঁৱেই সেই যে বননিখনত তিনিটা মহ চৰি থাকে সিহঁতৰ চিকাৰ কৰাৰ উপায় বিচাৰি আছো কিবা উপায়েৰে তিনিওটাকে পৃথক পৃথক কৰিব পৰা হলে সিহঁতক এটা এটাকৈ চিকাৰ কৰিব পাৰিলোহেঁতেন সেইটোহে কথাটো সিহঁতক পৃথক কৰাটো মহাৰাজে মোৰ ওপৰত এৰি দিয়ক মহাৰাজে কেৱল চিকাৰ কৰিবলৈ সাজু থাকক পিছে যদি মই এই কাম কৰি দিওঁ তেন্তে মহাৰাজে মোক ভাগ দিবলৈ নাপাহৰিলে ৰক্ষা আৰু সেইটো তুমি চিন্তাই কৰিব নালাগে মঙহৰ ভাগ তুমিও পাবা মাথো সোনকালে কামটো কৰাগৈ মই সিহঁতৰ মঙহৰ জুতি ল'বলৈ অধীৰ হৈ আছো নিশ্চয় মহাৰাজ হেৰা সখী বেছি দূৰলৈ নাযাবা নাযাওঁ দিয়া এইফালে আহাচোন কি হল হেৰা সেই দুটা মহ দেখিছানে তুমি সিহঁত মোৰ বন্ধু কি হলনো বন্ধু সিহঁত তোমাৰ বন্ধু কেনেকৈ হ'ব পাৰে মই সেইফালেৰে আহি থাকোঁতে সিহঁতে তোমাৰ বিষয়ে ইমান বেয়াকৈ কথা পাতি আছে মই আকৌ তুমি সিহঁতৰ শত্ৰু বুলিহে ভাবিছিলোঁ কি কোৱা মই হলে বিশ্বাস নকৰো সিহঁতে মোৰ বিষয়ে বেয়াকৈ ক'বই নোৱাৰে মোৰ কথা বাৰু বিশ্বাস কৰিব নালাগে নিজে এবাৰ ভাবি চোৱা এইখন হাবিত কিমান হিংস্ৰ জন্তু আছে সিহঁত দুটাই হলে একেলগে আছে কিন্তু তুমি যে অকলশৰে আছা সেইটো সিহঁতৰ খবৰেই নাই
তোমাৰ প্ৰতি ভাল ভাৱ থাকিলে জানো তুমি এনেকৈ অকলশৰে থকা দেখিও সিহঁতে তোমাৰ কাষলৈ নাহি নিশ্চিন্ত মনে ঘাঁহ খাই থাকে। তুমি ঠিকেই কৈছা, কিন্তু মই এতিয়া কি কৰা উচিত? তুমি বুলিহে আছা দেই সিহঁতৰ লগত। মই হোৱা হ'লে কেতিয়াবাই সিহঁতৰ সংগ ত্যাগ কৰিলোহেঁতেন। চিহ, নিজৰ বন্ধুৰ বিষয়েনো এনেকৈ ক'ব পাৰেনে? সিহঁতৰ সংগ ত্যাগ কৰিলেওতো মই অকলশৰীয়া হৈ পৰিম, তেতিয়াতো ভয় বেছিহে হ'ব। হেহ, তুমি চিন্তা কেলেই কৰিছা? মই আছো নহয়। মই সিংহ মহাৰাজৰ সৈতে কথা পাতিম। তেওঁ বৰ দয়ালু। তুমি আমাৰ সৈতে বন্ধুত্ব কৰি ল'বা, তেতিয়া তোমাক কোনেও একো কৰিব নোৱাৰে। সঁচা? 16 সঁচা। এতিয়া তুমি যোৱা, মই মহাৰাজৰ কথাটো কাণ চুৱাই থওঁ। কাইলৈ আহি ইয়াতে মোক লগ কৰিবা। দুয়ো মহাৰাজৰ ওচৰলৈ যাম আৰু আমাৰ দলত তোমাক যোগদান কৰাই দিম। ঠিক আছে।